ভাল খবৰ জনাব বিচাৰিছো ব্যক্তি এগৰাকী আৰু চৰ্চা হয় ব্যক্তিগৰাকী বিভিন্ন কাৰণত আৰু চৰ্চাত থকা এই বিশেষ ব্যক্তিগৰাকীৰ নাম হৈছে ৰতন টাটা আৰু এইগৰাকী ৰতন টাটাৰ নেতৃত্বত ৰতন টাটাৰ তত্ত্বাৱধানত পুনৰ সমগ্ৰ বিশ্বত জিলিকি পৰিব অসমৰ নাম কিয়নো প্ৰথমবাৰৰ কাৰণে অসমত এইগৰাকী ৰতন টাটাই ২৭,০০০ কোটি টকাৰে এক সেমিকন্ডাক্টৰ প্ৰকল্প তেওঁ ইতিমধ্যে আৰম্ভ কৰিছিল আৰু এই সেমিকন্ডাক্টৰ প্ৰকল্পৰ আজিৰ দিনটোত মৰিগাঁওবাসীয়ে তেওঁলোকে অতি ৰং মনেৰে ৰতন টাটাক তেওঁলোকে বা টাটা কোম্পানীক তেওঁলোকে হস্তান্তৰ কৰিলে তেওঁলোকৰ ভূমি আৰু এই ভূমিৰ জৰিয়তে সুদীৰ্ঘ অতি কম দিনৰ ভিতৰতে ৰতন টাটাই তাত নিৰ্মাণ কৰিব সেমিকন্ডাক্টৰ প্ৰকল্প আৰু এই প্ৰকল্পত অসমৰ ৩০,০০০কৈ অসমীয়া যুৱক যুৱতীয়ে চাকৰি লাভ কৰিব আৰু এয়া সঁচাকৈ অসমৰ বাবে এটা সুখৰ খবৰ আৰু যি সুখৰ খবৰ আহিছে ৰতন টাটাৰ ফালৰ পৰা আৰু এই মুহূৰ্তত জনাব বিচাৰিছো এই বিশেষ খবৰটো বিশ্ব দৰবাৰত চিনাকি নাম হৈ পৰিব অসম বিশ্ব দৰবাৰত চিনাকি নাম হৈ পৰিব অসমক লৈ ৰতন টাটাৰ এটা সোণালী সপোন আছিল আৰু অসমত তেওঁ বিনিয়োগ কৰিব বিচাৰিছিল ২৭,০০০ কোটি টকা জাগিৰোডৰ সেমিকন্ডাক্টৰ প্ৰকল্পৰ বাবে ভূমিগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন প্ৰায় ৫২৭.২৭ বিঘা ভূমি প্ৰকল্পৰ বাবে গ্ৰহণ কৰিলে টাটা কোম্পানী জিলা উপায়ুক্ত দেৱাশিষ শৰ্মাৰ উপস্থিতিত ভূমি গৰাকীয়ে সমজাই দিলে টাটা কোম্পানী সেমিকন্ডাক্টৰ প্ৰকল্পৰ বাবে ৬০ বছৰলৈ টাটাই লিজত ল'লে এই ভূমি অসম চৰকাৰৰ সৈতে ২৭,০০০ কোটি টকা বিনিয়োগ কৰিছে ৰতন টাটাই আৰু সকলোতকৈ ডাঙৰ খবৰ প্ৰথমবাৰৰ কাৰণে ইমান বৃহৎ এক প্ৰজেক্ট অসমৰ কাৰণে লোৱা হৈছে য'ত ৩০,০০০ যুৱক যুৱতীয়ে চাকৰি পাব এই সেমিকন্ডাক্টৰ প্ৰকল্পত কেৱল অসমৰ বাবেই নহয় সমগ্ৰ দেশৰ বাবে আজি এই বিশেষ দিনটো প্ৰথমবাৰৰ বাবে অসমত এনে বৃহৎ উদ্যোগৰ বাবে আগবাঢ়ি আহিছে ৰতন টাটাই অসমৰ এই সেমিকন্ডাক্টৰ প্ৰকল্পই আৰ্থিকভাৱে সবল কৰিব ভাৰতীয় অৰ্থনীতি এই প্ৰকল্পত দৈনিক ৪৮,০০০ সেমিকন্ডাক্টৰ চিপছ উৎপাদন কৰা হ'ব চিপছ উৎপাদন হ'ব দৈনিক ৪৮,০০০ বিশ্ব দৰবাৰত চিনাকি হৈ পৰিব অসমৰ নাম সঁচাকৈ কিয়নো প্ৰথমবাৰৰ কাৰণে স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ কাৰণে অসমত ইমান ডাঙৰ এক বৃহৎ প্ৰকল্প যিটো প্ৰকল্প আচলতে মুখ্যমন্ত্ৰী বা অসম চৰকাৰ লগতে ভাৰত চৰকাৰে সুদীৰ্ঘ দিন ধৰি ৰতন টাটাৰ সৈতে তেওঁলোকে এই প্ৰকল্পটোৰ কাৰণে তেওঁলোকে কথা পাতি আছিল ইতিমধ্যে এই সেমিকন্ডাক্টৰ আচলতে বহু লোকে এই সময়ত যিসকলে প্ৰতিবেদনটো চাই আছে যিসকলে বাতৰিটো চাই আছে হয়তো আপোনালোকে নাজানে আচলতে সেমিকন্ডাক্টৰ বস্তুটো কি হয় বহুতে নাজানে যিসকলে চাই আছে মই আপোনালোকক এই মুহূৰ্তত ক'ব বিচাৰিছোঁ যে আপোনালোকে গুগলত গৈ আপোনালোকে চাৰ্চ কৰক যে সেমিকন্ডাক্টৰ কি হয় তেতিয়া আপোনালোকে বুজি পাব যে সেমিকন্ডাক্টৰ হৈছে আধুনিক বিশ্বৰ এনেকুৱা এটা বস্তু আপোনালোকে ব্যৱহাৰ কৰা আমি ব্যৱহাৰ কৰা মোবাইল ফোনৰ পৰা আৰম্ভ কৰি গাড়ীৰ পৰা আৰম্ভ কৰি আধুনিক যুগত যিমানবোৰ টেকনিক্যাল হাই টেকনলজি ব্যৱহাৰ কৰা যিমানবোৰ সামগ্ৰী আছে প্ৰতিবিধ সামগ্ৰীতে ব্যৱহাৰ কৰা হয় এই সেমিকন্ডাক্টৰ অৰ্থাৎ এই সেমিকন্ডাক্টৰ প্ৰতিবিধ সামগ্ৰীৰ কাৰণে এক অপৰিহাৰ্য অংগ কিন্তু এই সেমিকন্ডাক্টৰৰ বজাৰত যদি চোৱা যায় তেন্তে সমগ্ৰ বিশ্বত এই সেমিকন্ডাক্টৰৰ দখল কৰি আছে চাইনা আৰু টাইৱানে বিশ্বৰ সৰ্বাধিক যদি সেমিকন্ডাক্টৰ উৎপাদনৰ ক্ষেত্ৰত সৰ্বাধিক ধন উপাৰ্জন কৰিছে সেয়া হৈছে টাইৱান আৰু যাক লৈ চাইনা আৰু টাইৱানৰ মাজত প্ৰায়ে তেওঁলোকৰ মাজত যুদ্ধ দেখা পোৱা যায় বিশেষকৈ চাইনাই মনে মনে টাইৱানৰ সেই সেমিকন্ডাক্টৰ প্ৰজেক্টটো তেওঁলোকে নিজৰ দখললৈ আনিব বিচাৰে কিয়নো সেমিকন্ডাক্টৰ বনাবৰ কাৰণে প্ৰাকৃতিকভাৱে যিসমূহ সমল সেই প্ৰাকৃতিকভাৱে উপলব্ধ থকা সেই সমলসমূহ বিশেষভাৱে টাইৱানত প্ৰকৃতিগতভাৱে উপলব্ধ হোৱাৰ কাৰণে তেওঁলোকে অতি খৰতকীয়াকৈ অতি কম দামত তেওঁলোকে এই সেমিকন্ডাক্টৰ তেওঁলোকে নিৰ্মাণ কৰিব পাৰে প্ৰথমতে টাইৱান দ্বিতীয়তে চাইনা আৰু তৃতীয়তে এই সেমিকন্ডাক্টৰৰ ক্ষেত্ৰত সৰ্বাধিক ধন উপাৰ্জন কৰি আছে সমগ্ৰ বিশ্বৰ ভিতৰত সেয়া হৈছে আমেৰিকা ভাৰতে প্ৰতি বছৰে এই সেমিকন্ডাক্টৰ কোটি কোটি টকা সেমিকন্ডাক্টৰ ক্ৰয় কৰিব লাগে চাইনা নহলে টাইৱান নহলে আমেৰিকাৰ পৰা কিন্তু এবাৰ ভাৰতে সপোন ৰচিছে ভাৰতে এক প্ৰকল্প লৈছে ভাৰতে সপোন দেখিছে যে এবাৰ বিদেশৰ পৰা সেমিকন্ডাক্টৰ ভাৰতে ক্ৰয় নকৰে বা বিদেশৰ পৰা যিসমূহ সেমিকন্ডাক্টৰ ভাৰতে ক্ৰয় কৰি আছিলে তাৰ পৰিমাণ ভাৰতে হ্ৰাস কৰিব কেৱল হ্ৰাস কৰাই নহয় পিছৰ পৰ্যায়লৈ হয়তো অন্য ৰাষ্ট্ৰসমূহৰ দৰে টাইৱানৰ দৰে চাইনাৰ দৰে বা আমেৰিকাৰ দৰে সেমিকন্ডাক্টৰ হয়তো ভাৰতেও অন্য দেশলৈ তেওঁলোকে ৰপ্তানি কৰিব যাৰ জৰিয়তে ভাৰতে বৃহৎ পৰিমাণৰ এক আৰ্থিক পেকেজ
বা ভাৰতে বৃহৎ পৰিমাণৰ এক ধন লাভ কৰিব পাৰিব, বিদেশী মুদ্ৰা লাভ কৰিব পাৰিব। এয়া ভাৰতৰ এক ডাঙৰ সপোন আৰু এই সপোনক সাকাৰ কৰিবৰ কাৰণে ৰতন টাটাৰ সৈতে ভাৰত চৰকাৰে কথা পাতিছিল, অসম চৰকাৰে কথা পাতিছিল আৰু অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু ৰতন টাটাৰ নেতৃত্বত ভাৰতত দুটাকৈ ছেমিকণ্ডাক্টৰ প্ৰকল্প নিৰ্মাণৰ কাৰণে ইতিমধ্যে স্থিৰ হৈছে ৰতন টাটাই। ইয়াৰ ভিতৰত ছেমিকণ্ডাক্টৰৰ প্ৰথমটো প্ৰকল্প হ'ব গুজৰাটত আৰু দ্বিতীয়টো প্ৰকল্প নিৰ্মাণ কৰা হৈছে অসমৰ জাগিৰোডত। এই অসমবাসীৰ বাবে সকলোতকৈ ডাঙৰ খবৰ, সকলোতকৈ ভাল খবৰ, কিয়নো স্বাধীনোত্তৰ পাছত যদি অসমৰ ইতিহাসত চোৱা যায় তেন্তে কোনো এক কোম্পানী নাছিল। বিশ্বত যদি চোৱা যায়, ভাৰতত যদি চোৱা যায়, ভাৰতত বৃহৎ বৃহৎ কোম্পানী আছে, বহু বৃহৎ বৃহৎ কোটি টকা উপাৰ্জন কৰা, বিশ্বৰ কোটিৰ ঘৰত থকা, বিলিয়নিয়াৰৰ ঘৰত থকা তালিকা যদি চোৱা যায় তেন্তে ভাৰতৰ প্ৰায় হয়তো প্ৰথম শাৰীত বহুকেইগৰাকী বিলিয়নিয়াৰ আছে, কিন্তু সেই বিলিয়নিয়াৰ কোনোদিন কোনোকালে তেওঁলোকে অসমৰ কাৰণে বা উত্তৰ পূবৰ কাৰণে তেওঁলোকে ধন খৰচ কৰা নাই বা তেওঁলোকে উদ্যোগৰ কাৰণে পৰিকল্পনা লোৱা দেখা পোৱা নাযায়। কিন্তু আজিৰ দিনটোত যদি চোৱা যায় তেন্তে অসমৰ বাবে এক ডাঙৰ খবৰ, ভাৰতৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো আজিৰ দিনটোত মৰিগাঁওবাসী, আজি ৰতন টাটাৰ যি টাটা কোম্পানীয়ে বা অসম চৰকাৰৰ নেতৃত্বত যি ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ কাৰণে যি ভূমি প্ৰয়োজন হৈছে 517.27 বিঘা মাটি, এই 27 বিঘা মাটি এনেদৰে মৰিগাঁওবাসী আজি ৰতন টাটা কোম্পানীয়ে তাত ছেমিকণ্ডাক্টৰ নিৰ্মাণ কৰিবৰ কাৰণে এনেদৰে ভূমি হস্তান্তৰ কৰিছে আজিৰ দিনটোত, য'ত উপস্থিত আছে মৰিগাঁৱৰ উপায়ুক্ত দেৱাশিষ শৰ্মা, লগতে টাটা কোম্পানীৰ বহুকেইগৰাকী উচ্চপদস্থ বিষয়া। আৰু এনেদৰে তেওঁলোকে আজি ছেমিকণ্ডাক্টৰৰ বাবে তেওঁলোকে ৰতন টাটাৰ কোম্পানীক তেওঁলোকে ভূমি হস্তান্তৰ কৰিছে আৰু ইয়াৰ পাছতেই সেই ভূমিত নিৰ্মাণ হ'ব ছেমিকণ্ডাক্টৰৰ এটা মেগা প্ৰজেক্ট। আৰু সেই মেগা প্ৰজেক্টত চাকৰি পাব অসমৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীয়ে, হাজাৰ হাজাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে। আৰু ৰতন টাটাৰ সেই কোম্পানীত সকলো ধৰণৰ সুবিধা লাভ কৰিব প্ৰতিগৰাকী চাকৰি লাভ কৰা অসমীয়া যুৱক যুৱতীয়ে। আমি প্ৰথমতে এবাৰ আপোনালোকক এবাৰ মন্তব্য আছে, ইতিমধ্যে আপোনালোকে দৃশ্যখিনি দেখিলে, দৃশ্যখিনি দেখুৱালোঁ। এবাৰ আমি আপোনালোকক আজিৰ দিনটোত য'ত ভূমি হস্তান্তৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ল তাত জিলা উপায়ুক্তৰ পৰা আৰম্ভ কৰি টাটা কোম্পানীৰ উচ্চপদস্থ বিষয়াসকলে কি মন্তব্য দিলে সেই মন্তব্য এবাৰ পোনে পোনে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আজি মৰিগাঁৱৰ আমাৰ জিলাখনৰ বাবে নহয়, সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ বাবে এটা অত্যন্ত ঐতিহাসিক এটা দিন। আজি আমাৰ মাটিৰ ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে কোৱাৰ ধৰণেৰে গোটেইখিনি কথা আখৰে আখৰে পালন হৈছে। আৰু আজিৰ এই দিনটোত আমাৰ 527 বিঘা 527.17 বিঘা মাটি আমি তেওঁলোকৰ নামত আমি ৰেজিষ্ট্ৰেশ্যন কৰি দিছোঁ। আৰু ৰঞ্জন বন্দ্যোপাধ্যায় ডাঙৰীয়া আহিছে টাটাৰ তৰফৰ পৰা, তেওঁলোকৰ গোটেই টীমটো আহিছে। টীমটো আহি আমাৰ যোনখিনি অফিচিয়েল যোনখিনি ফৰ্মেলিটিজ আছিলে গোটেইখিনি পূৰা কৰা হৈছে। আৰু ডাঙৰীয়াই কৈছে যে অতি শীঘ্ৰেই তেওঁলোকে ইয়াত কাম আৰম্ভ কৰিব। আৰু মই তেওঁলোকক আমাৰ জিলা প্ৰশাসনৰ হৈ আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু সমগ্ৰ মৰিগাঁওবাসী ৰাইজলৈ মই মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ। আজি ৰঞ্জন বন্দ্যোপাধ্যায় ডাঙৰীয়া আহিছে আৰু তেওঁলোকৰ আশীষ মিশ্ৰ ডাঙৰীয়া আহিছে আৰু তেওঁলোকৰ গোটেই টীমটো যোনটো ইয়াত যিসকলে মুৰব্বী, যিসকলে আজি অসমৰ এই ছেমিকণ্ডাক্টৰ ইউনিটটোত প্ৰশাসন চলাব, গোটেইখিনি আহিছে। জিলা প্ৰশাসনৰ হৈ পেলাই আমাৰ আহিছে আমাৰ ৰেজিষ্ট্ৰাৰ, আমাৰ চাব ৰেজিষ্ট্ৰাৰ হেৰি আছে, নম্ৰতা চাহু ডাঙৰীয়ানী আছে। উপস্থিত আছে জিলা আয়ুক্ত দেৱাশিষ শৰ্মা উপস্থিত আছে, জিলা উপ পঞ্চায়তৰ অন্যান্য বিষয়াসকল সকলো উপস্থিত আছে।